নমস্কাৰ মোৰ চেনেল অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। গ্ৰীষ্ম বন্ধ চলি আছে আৰু ল'ৰাৰ ইতিমধ্যে গ্ৰীষ্ম বন্ধ, গতিকে ক'ৰবাত ফুৰিবলৈ যোৱাৰ প্লেন বনাইছিলোঁ আৰু তেনেদৰে প্লেন বনাই থাকোঁতে আমি ভাবিলোঁ দাৰ্জিলিং যাওঁ, ঠাণ্ডা জেগা। অসমত যিহেতু যথেষ্ট গৰম, গতিকে ঠাণ্ডা জেগা হিচাপে দাৰ্জিলিং যাওঁ বুলি ভাবিলোঁ। দাৰ্জিলিং আগতে মই যোৱা নাই, সেইবাবে দাৰ্জিলিং যাওঁ বুলি ভাবিলোঁ। হিল ষ্টেচন মই খুবেই ভাল পাওঁ আৰু লগতে ছিকিম, গেংটক একেবাৰে ফুৰি আহিম বুলি ভাবিলোঁ। তাৰ বাবে এয়া সকলোৱে মিলি নগাঁৱত বজাৰ কৰি আছোঁ। গতিকে পত্নীয়ে কিছু বজাৰ কৰিলে আৰু আমাৰ লগত সহযোগ কৰিব গুৱাহাটীৰ এটা ফেমিলি, আমাৰ খুৰা এজন, খুৰা-খুৰী আৰু ল'ৰা। তেওঁলোকে আমি মিলি গুচি যাম আৰু আমি প্লেনটো ঠিক এনেধৰণৰ বনাইছোঁ। আমি গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি যাম আৰু নিউ জলপাইগুৰি পাই তাৰ পৰা হয়তো আমি ট্ৰেভেল এজেঞ্চি লৈ অথবা কোনোবা গাড়ী ভাড়া কৰি আমি দাৰ্জিলিং যাম। দাৰ্জিলিঙৰ হোটেল ইতিমধ্যে বুক কৰি ৰাখিছোঁ আৰু দাৰ্জিলিঙত দুৰাতি থাকি আমি তৃতীয় দিনা যাম গেংটক আৰু গেংটকতো সেইদৰে দুদিন থাকি আমি পিছত পুনৰ ঘূৰি আহিম। এনেদৰেই কৰিছোঁ আৰু সেইদৰে আমাৰ আজি ৰাতিপুৱা এইদৰে আমি সাজু হ'লোঁ আৰু ৰাতিৰ পৰা কিনকিনীয়াকৈ বৰষুণ দেখিছে। বৰষুণৰ মাজতে আমি যাব ওলাইছোঁ গুৱাহাটীলৈ আৰু গুৱাহাটী খুৰাহঁতৰ ঘৰত আমি গাড়ী থ'ম। গাড়ী থৈ আমি ট্ৰেইনেৰে যাত্ৰা কৰিম NJP লৈ নিউ জলপাইগুৰি আৰু নিউ জলপাইগুৰিৰ পৰা আমি ডিচিশ্যন ল'ম যে ট্ৰেভেল এজেঞ্চি লৈ যাম নে আমি ব্যক্তিগতভাৱে গাড়ী বুক কৰিম। সেয়াত গৈ আমি ডিচিশ্যন ল'ম আৰু এতিয়া আমি সাজু হৈছোঁ যাবলৈ। আৰু প্ৰথমতে গুৱাহাটীত কিছু সৰু সৰু কাম আছে, সেই কামকেইটা কৰি আমি লাঞ্চ কৰিম আৰু ইতিমধ্যে ব্ৰেকফাষ্ট ৰেডি। এতিয়া আমি ব্ৰেকফাষ্ট কৰি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ আৰু মই মোৰ পত্নী ল'ৰা ছোৱালীকেইটাৰ সৈতে গুৱাহাটীলৈ গৈ আছোঁ। লগতে মোৰ ভাইটি দুজন আছে, ৰিদীপ আৰু অভি, সিহঁতেও নেল্লীলৈকে যাব। সিহঁতক নেল্লীত আমি ড্ৰপ কৰি পুনৰ আমি আগবাঢ়িছোঁ গুৱাহাটীলৈ বুলি। আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা পথত এই যিকেইখন আপোনালোকে ব্ৰিজ পাব, গোটেইকেইখন ব্ৰিজ ইতিমধ্যে সমাপ্ত হৈছে। ডিমৌ ব্ৰিজখন আৰু ৰহাৰ ব্ৰিজখন, আৰু এই ব্ৰিজৰ ওপৰেৰে, নতুনকৈ বনোৱা ব্ৰিজৰ ওপৰেৰে আহোঁতে এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগে। ভিউটো খুব ধুনীয়া আহে আৰু বিশেষকৈ এতিয়া ডাৱৰীয়া বতৰ, ৰ'দ নাই। গতিকে ৰ'দ নথকা এনেকুৱা এটা বতৰত ড্ৰাইভিং কৰি ফুৰিবলৈ আহি খুবেই ভাল লাগে। আৰু তাৰ গৈ থাকোঁতে আমি ধৰমটোলত পাই যাওঁ বিষ্ণু মন্দিৰ, আৰু এই বিষ্ণু মন্দিৰ সঁচাই মই খুবেই মানো। কেইবাবাৰো শৰায়ো দিছোঁ ইয়াতে আৰু ইয়াতে সেৱা কৰি আশীৰ্বাদ লৈ আমি পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰোঁ। আৰু মই আগতেও কৈছোঁ যে মই বিশ্বাস কৰোঁ এই বিষ্ণু মন্দিৰত আমি এই ৰাস্তা পথেৰে যেতিয়া অহা যোৱা কৰিলে যাত্ৰা পথত এই বিষ্ণু মন্দিৰে আমাক ৰক্ষণাবেক্ষণ দিয়ে বুলি মোৰ মনে বিশ্বাস কৰে। গতিকে এই বিষ্ণু মন্দিৰক যিসকল মানুহে সদায় খুব বিশ্বাসেৰে, গভীৰ বিশ্বাসেৰে মূৰ দোৱাই সেৱা কৰে বা বিশ্বাস কৰি ভক্তিভাৱেৰে ইয়াত সেৱা কৰি যায়, তেওঁলোকে কেতিয়াও বিপদত নপৰে, মোৰ বিশ্বাস হয়। গতিকে আমি সদায় এইফালে যেতিয়া পাৰ হৈ গ'লে বিষ্ণু মন্দিৰত এবাৰ সোমাই সেৱা কৰি যাওঁ। তো এনেদৰে আমি আগবাঢ়িলোঁ, পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ আৰু এইদৰে গুৱাহাটী যাত্ৰা পথটো আপোনালোকে জানেই, ৰাস্তাটো খুবেই ধুনীয়া। আৰু এনেদৰে আমি এইখন নতুনকৈ যি ব্ৰিজ মুকলি কৰিছিলে গুৱাহাটীত, মালিগাঁও ব্ৰিজখন, ব্ৰিজৰ ওপৰেৰে আমি আহিলোঁ আৰু কিছু সময়ৰ পিছতেই খুৰাহঁতৰ ঘৰ পাম। এয়া আমি খুৰাহঁতৰ ঘৰ পালোহি। তেওঁলোকৰ ঘৰ হ'ল ফটাশিল আমবাৰী আৰু এয়া খুৰী। ফটাশিল আমবাৰীত আমি বৰ্তমান দুপৰীয়াৰ খুব ধুনীয়াকৈ বনাইছে
পোলাও, প্লেইন ৰাইচ, দালি আৰু চিলি চিকেন, লগতে কলডিল আৰু চিকেনৰ ভাজি। খুৰীয়ে খুব ধুনীয়াকৈ বনাইছে, খুব ভাল ৰান্ধে খুৰীয়ে। আৰু আমি সকলোৱে মিলি খুব ফূৰ্তিৰে খালোঁ, খুব ভাল লাগিল। তাৰপিছত আমাৰ সকলোৱে মিলি অলপ ৰেষ্ট ল'লোঁ, যিহেতু আমাৰ ট্ৰেইন জাৰ্ণি আছে। আৰু ট্ৰেইন জাৰ্ণিটো আমি ৰাতি কৰিছোঁ, যাতে আমি গৈ ট্ৰেইনত শুই দিব পাৰোঁ আৰু ৰাতিপুৱা শুই উঠালে আমি নিউ জলপাইগুৰি পাই যাম। গতিকে আমাৰ জাৰ্ণিটো এনেদৰে প্লেন কৰা হৈছে। আৰু আমি বৰ্তমান এয়া খুৰাহঁতৰ ঘৰত ভাত পানী খাই ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত পুনৰ আমি ৰাতিৰ সাজ সকলোৱে একেলগে গ্ৰহণ কৰিলোঁ। তাৰপিছত এয়া উবেৰ বুক কৰিলোঁ। গাড়ীখন, নিজৰ গাড়ীখন থৈ এয়া উবেৰ আহিল। উবেৰত আমি পুনৰ এতিয়া যাব ওলাইছোঁ গুৱাহাটী ষ্টেচনলৈ। আৰু কিছু সময় যোৱাৰ পিছতে গুৱাহাটী ষ্টেচন পালোঁ। 10 মিনিটৰ ৰাস্তা। আৰু বাহিৰত কিনকিনীয়া গম পাইছে বৰষুণ, আৰু বৰষুণৰ মাজতে আমাৰ যাত্ৰা আৰম্ভ হৈছে। এতিয়া আমি গুৱাহাটী পালোহি। আৰু গুৱাহাটী পাই ষ্টেচনত আমি ট্ৰেইনৰ বাবে ৰ'লোঁ। মোৰ ছোৱালীজনী খুবেই ফূৰ্তি। এনেদৰে জনাৰ পিছত তাই আহিছে এইবাৰ ওলাই। আগতে তাই কেঁচুৱা অৱস্থাত আমি নয়ডা গৈছিলোঁ, দিল্লী ফুৰিব গৈছিলোঁ, তেতিয়া তাই গৈছিলে। তাই ইমান বিশেষ গম পোৱা নাছিলে। এতিয়া অলপ তাই ডাঙৰ হ'ল, গতিকে এতিয়া খুব বেছি ফূৰ্তি পাইছে আৰু খুব উৎপাত কৰি আছে। কিছু সময়ৰ পিছত আমাৰ ট্ৰেইন আহি গ'ল। আমাৰ ট্ৰেইনখন আছিলে গুৱাহাটী টু নিউ জলপাইগুৰি স্পেচিয়েল ট্ৰেইন। আৰু এই ট্ৰেইনখন আহি পোৱাৰ লগে লগে আমি আমাৰ নিজৰ ডবাত গ'লোঁ। আমাৰ এয়া বৰ্তমান আমাৰ ছিটটো, আমি নিজৰ ছিটটো ল'লোঁ আৰু ৰাতি শুই গ'লোঁ। যিহেতু ৰাতি 12টা বজাত ট্ৰেইন আছিলে, গতিকে আমি শুই গ'লোঁ। ৰাতিপুৱা উঠি দেখিলোঁ এটা অজান ষ্টেচন, এটা কি ষ্টেচন নামটো নেদেখিলোঁ। আৰু তাতে খুব পৰিৱেশটো খুবেই ভাল লাগিল। তাতো কিনকিনীয়া বৰষুণ। আৰু কিছু সময়ৰ পিছতে আমি নিউ জলপাইগুৰি পাম। আৰু এই পৰিৱেশটো খুব এনেধৰণৰ। মোৰ ছোৱালীজনী ইতিমধ্যে শুইয়ে আছে এতিয়াও। আৰু কিছু সময়ৰ পিছত পালোঁগৈ এয়া নিউ জলপাইগুৰি ষ্টেচন। তাৰপিছত আমি সকলোৱে বেগেজ নামিলোঁ। আৰু এতিয়া আমি কাষতে থকা এখন সৰু হোটেল এখনৰ পৰা এটা ৰুম লৈ সকলোৱে তাতে ফ্ৰেছ হ'লোঁ। সকলোৱে গা ধুলে ইয়াতে। সকলোৱে গা ধুই ফ্ৰেছ হৈ ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম। আৰু তাৰ মাজতে আমি এটি ট্ৰেভেল এজেঞ্চিৰ লগত কথা পাতিলোঁ। তেওঁলোকে আমাক নিউ জলপাইগুৰিৰ পৰা দাৰ্জিলিং, ছিকিম, গেংটক ফুৰাই আৰু নিউ জলপাইগুৰিত আমাক নমাই দিয়ালৈকে তেওঁলোকৰ কণ্টেক্ট হ'ল। হোটেলটো আমি নিজেই বুক কৰি ল'লোঁ। আৰু এইদৰে কাষতে থকা এখন হোটেলত আমি পুৰি আৰু ডোচা খালোঁ। খুব টেষ্টি আছিল, ভাল লাগিল। আৰু এইদৰে খাই আমি পুনৰ যাত্ৰা কৰিব লাগিব দাৰ্জিলিঙলৈ বুলি। আৰু সকলো এক্সাইটেড হৈ আছে। নিউ জলপাইগুৰিত ইতিমধ্যে যথেষ্ট গৰমেই পালোঁ আমি। আৰু এই গৰমৰ পৰা 3-4 ঘণ্টা জাৰ্ণিৰ পিছতে আমি এটা বেলেগ অনুভৱ হ'ব, সেইটো এটা ভাবি খুবেই ভাল লাগে। তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল দাৰ্জিলিঙলৈ বুলি। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যাত্ৰা শেষ হ'ল। গুৱাহাটীৰ পৰা, নগাঁৱৰ পৰা গুৱাহাটী পালোঁ। গুৱাহাটীৰ পৰা আহি নিউ জলপাইগুৰি পালোঁ। আৰু নিউ জলপাইগুৰিৰ পৰা এতিয়া আমি যাত্ৰা কৰিছোঁ দাৰ্জিলিঙলৈ বুলি। খুবেই এক্সাইটেড। আৰু এইদৰে কিছু দূৰ যোৱাৰ পিছত দাৰ্জিলিঙৰ ৱেডাৰৰ যিটো মাদকতা, সেই মাদকতা লাহে লাহে আৰম্ভ হৈ গ'ল। চাৰিওফালে গছ গছনি আৰু সকলোফালে সেউজীয়াময় পৰিৱেশ। তাৰ মাজতেই অলপ অলপ কুঁৱলীৰ ভাৱ ইতিমধ্যে আপোনালোকে দেখিছে ভিডিঅ'ত। অলপ আহিছে। খুব সুন্দৰ এটা ঠাণ্ডা ভাৱ এটা ইতিমধ্যে গাত লাগিছে। আৰু লগে লগে এক্সাইটমেণ্টটো বাঢ়ি গৈ আছে। আৰু কিছু দূৰ যোৱাৰ পিছতেই এনেদৰে খুব সুন্দৰ ৰাস্তাৰ মাজেৰে সুন্দৰ দৃশ্য উপভোগ কৰি খুব সুন্দৰভাৱে আমি সকলোৱে মিলিজুলি ফূৰ্তি কৰি গৈ আছোঁ। আৰু লাহে লাহে এইদৰে কুঁৱলীৰ মাজলৈ আমি সোমাই গৈ আছোঁ। আৰু যিমানেই আগবাঢ়ি গৈছোঁ সিমানেই মনটো খুবেই ভাল লাগি গৈ আছে। আৰু এই যে শিলিগুৰিত যি গৰম, যথেষ্ট গৰম,
সেই গৰমৰ পৰা এই 2-2.5 ঘণ্টাৰ পিছত এই যি ঠাণ্ডা পৰিৱেশলৈ সোমাই আহিছোঁ সঁচাকৈ এটা সুকীয়া আমেজ দিছে আৰু লাহে লাহে আমি কুঁৱলীৰ মাজলৈ গৈ আছোঁ আৰু কিছু আৰু 1.5-2 ঘণ্টা জাৰ্ণি কৰাৰ পিছতেই আমি পাই যাম আমি গন্তব্যস্থান যি আমি সপোনৰ চহৰলৈ আহি আছোঁ সেয়া হ'ল দাৰ্জিলিং আৰু আপোনালোকে দেখিছে সন্মুখত ইতিমধ্যে যথেষ্ট কুঁৱলী এতিয়া এই যে দুপৰীয়াৰ যি 2:30 বাজিছে 3 বজাত এই ধৰণৰ এটা খুব পৰিৱেশ যেন ৰাতিপুৱাৰ 5 বজা 4 বজা 5 বজাত যি দুকমুকালি পৰিৱেশ সেই দুকমুকালি পৰিৱেশৰ নিচিনা এটা পৰিৱেশ হৈছে আৰু কিনকিনীয়াকৈ অকণমান বৰষুণো দি আছে নিয়ৰৰ নিচিনাকৈ বৰষুণ পৰি আছে আৰু তাৰ মাজে মাজে আমি এই কুঁৱলীৰ মাজে মাজে আগবাঢ়িলোঁ খুবেই ভাল লাগি গৈ আছে কাৰণ দাৰ্জিলিংখন আমি আগতে অহা নাই গতিকে প্ৰথম দাৰ্জিলিং মই আহিছোঁ ৱাইফ আহিছিলে আগতে বিয়াৰ আগত সৰু অৱস্থাত তাই আহিছিলে ফেমিলিৰ সৈতে কিন্তু এইবাৰ বহুত বছৰ পিছত আমি সকলো মিলি আহিছোঁ খুবেই ভাল লাগিল আৰু লাহে লাহে আমি এয়া দাৰ্জিলিং সোমাইছোঁ আৰু যথেষ্ট আমাৰ ভোক লাগিছিল ইতিমধ্যে ড্ৰাইভাৰে ক'লে যে এই যিখন ফৰেষ্ট আছে এই পাহাৰৰ মাজতে এখন সৰু হোটেল আছে সেই হোটেলত ৰাখি দিব আৰু এইখন আমাৰ সন্মুখত ইতিমধ্যে আমি হোটেলখন প্ৰায় পালোঁ তাতে আমি সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ ইতিমধ্যে দুপৰীয়া আহাৰ ইয়াত গ্ৰহণ কৰোঁতে গম পালোঁ ইতিমধ্যে দামবোৰ যথেষ্ট বাঢ়ি গৈছে আৰু খোৱাৰ যি আমাৰ তাত 100 টকা বা 100-150 টকাত 120 টকাত যি নিৰামিষ থালি আমি খুব সুন্দৰ পাওঁ ইয়াত তেনেধৰণৰ পোৱা নাযাব ইয়াতে দালি ভাজি আৰু এখন চব্জি সৈতে আপুনি 150 টকা দিব লাগিব টেষ্টৰ কথা বাৰু নকওঁৱেই তাৰপিছত এয়া এটা যথেষ্ট লাইন লাগিছিল ট্ৰেফিক জাম আছিলে দাৰ্জিলিঙত আৰু এইদৰে আমি প্ৰায় 45 মিনিট ট্ৰেফিক জামত ফচিলোঁ আৰু তাৰ মাজতে আমি লাহে লাহে আগবাঢ়ি গৈ আছিলোঁ অলপকৈ আগবাঢ়ি গৈ আছিলোঁ আৰু ট্ৰেফিক জামৰ মাজতে যাৰ কাৰণে আমাৰ জাৰ্ণিটো কিছু দেৰি লাগিছিল আমি যি 4 ঘণ্টা বা 4.5 ঘণ্টাত আমি পাম বুলি ভাবিছিলোঁ জাৰ্ণিটো আমাৰ ইতিমধ্যে 5.5 ঘণ্টা হৈ গৈছিল ট্ৰেফিক জামৰ কাৰণে কাৰণ আমি প্ৰায় 1 ঘণ্টা ট্ৰেফিক জামত আমি ফচি গৈছিলোঁ তাৰোপৰি যে পাহাৰীয়া ৰাস্তা এই ট্ৰেফিক জামৰ বাদ দিও যথেষ্ট গাড়ী হোৱাৰ বাবে লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ অলপকৈ দেখিছে আমি ইতিমধ্যে দাৰ্জিলিঙৰ ঘুম ষ্টেচন আপোনালোকে নেটত চাৰ্চ কৰিলে পাব টয় ট্ৰেইনৰ এটা খুব বিখ্যাত ষ্টেচন ঘুম ষ্টেচন ইংৰাজৰ সময়ৰ এটা ষ্টেচন আৰু ষ্টেচনৰ সন্মুখতে আমি ট্ৰেফিক জামত ফচি ৰৈ আছোঁ আৰু ইতিমধ্যে এখন টয় ট্ৰেইনো পাৰ হৈ গৈছিলে কিছু সময় আগতে চালোঁ আমি ভিডিঅ' কৰিবলৈ নহ'ল তাৰপিছতে আমি লাহে লাহে পুনৰ আমি আগবাঢ়ি গৈ আছোঁ আৰু কিছু সময় গ'লেই আমি পাম আমাৰ হোটেল আৰু আজি আমি অলপ আগবাঢ়ি ওলাই যাম বুলি ভাবিছিলোঁ যদিও যেহেতু ইতিমধ্যে ইয়াতে যথেষ্ট দেৰি হ'ল আমি সন্ধ্যা আগে ৰুম পালোঁ আৰু ফ্ৰেছ হোৱাৰ লগে লগে আমি ইতিমধ্যে ৰাতি হৈছিলেই কাৰণ ইয়াতে প্ৰায় 7:30 বজাত একদম সম্পূৰ্ণ আন্ধাৰ হৈ গৈছিল আৰু এইটো আমাৰ ৰুমটো ঠিক এনেধৰণৰ আছিলে আমি ল'ৰা ছোৱালী দুটাৰ সৈতে ৱাইফ আৰু মোৰ এইটো ৰুম আৰু খুৰা-খুৰীও আছে কাষত ৰুম লৈছে তেওঁলোকৰ এটা ৰুম খুবেই ভাল লগা পৰিৱেশ আছিল খুবেই ভাল লাগিল আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত পাব আপোনালোকে পিছৰ খণ্ডটো